নমস্কাৰ, মই নৱজিতে আপোনালোক সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতি বছৰে এই 5 ছেপ্টেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। আজি আমি দিনটো বিদ্যালয়ত শিক্ষক দিৱস পালন কৰিলোঁ আৰু বিদ্যালয়ৰ পৰা আহি আমি আমাৰ ছাত্ৰাবাসতো আজি শিক্ষক দিৱস পালন কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমি কেক কাটিলোঁ। কেক কটাৰ ভিডিঅ'টো আপোনালোকক দেখুৱাম বাৰু। আজি হৈছে আপোনাৰ 63তম শিক্ষক দিৱস। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন আৰু তেওঁৰ প্ৰতি সন্মান জনাই সমগ্ৰ ভাৰতবৰ্ষতে আজি 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। সৰ্বপল্লী ৰাধাকৃষ্ণন এজন শিক্ষকে নাছিল, তেওঁ একেদৰে শিক্ষকৰ লগতে তেওঁ আছিল এজন ৰাজনীতিবিদ, এজন দাৰ্শনিক। তেওঁ ছাত্ৰ ছাত্ৰীসকলক খুবেই ভাল পাইছিল, খুবেই মৰম কৰিছিল। তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ কেনেদৰে পাঠ্যপুথি জ্ঞানৰ লগতে ভৱিষ্যতৰ দৈনন্দিন ব্যৱহৃত জ্ঞানবোৰ দিব পাৰি, এজন ছাত্ৰৰ ভৱিষ্যতে কেনেকৈ মানৱ সম্পদ বনাব পাৰি, তাৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিছিলে। আৰু যি কি নহওক, এতিয়া যাওঁ বলক আমি ভিডিঅ'ৰ মাজত। আমাৰ শ্ৰদ্ধাৰ সকলো শিক্ষকৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিলোঁ। এতিয়া আমি আমাৰ ছাত্ৰাবাসত যিকেইজন সন্মানীয় শিক্ষকে আহি আমাৰ ছাত্ৰসকলক পাঠদান কৰেহি, তেখেতসকলক আমি সম্বৰ্ধনা তথা মৰমৰ শ্ৰদ্ধা জনাব বিচাৰিছোঁ। এজন বাহিৰৰ পৰা আহে শিক্ষক, তাৰে দুজনে ইংৰাজী পঢ়ায় আৰু 3জনে ইংৰাজী পঢ়ায় আৰু এজনে বিজ্ঞান পঢ়ায় আৰু মই গণিত পঢ়াওঁ। উপস্থিত থাকিব নোৱাৰিলে, গতিকে আমাৰ মাজত এতিয়া কেৱল এজন শিক্ষকে উপস্থিত আছে। আমি তেখেতক আমাৰ ফালৰ পৰা মৰম আৰু শ্ৰদ্ধা জনাব বিচাৰিছোঁ। এয়া মই আগবাঢ়ি গৈছোঁ এইফালে। এয়া দেখিছে আমি আমাৰ আজি ৰুমটো কেনেকৈ আমি ডেক'ৰেশ্যন কৰিছোঁ। আমি প্ৰথমতে আমি সম্বৰ্ধনা জনাব লৈছোঁ আমাৰ ছাত্ৰাবাসত বিজ্ঞানৰ পাঠদান কৰা শিক্ষক সন্মানীয় শ্ৰীযুত হৰেণ ফুকন। আমি হৰেণ ফুকনক আমাৰ অকণমান আগবাঢ়ি আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু হৰেণ ফুকনক আমি ছাত্ৰাবাসৰ ফালৰ পৰা মৰম শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ। অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা আমি ছাত্ৰসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু আজি আমি এই শিক্ষক দিৱসৰ দিনটোত পুৰস্কাৰসমূহ আমি বিতৰণ কৰিব বিচাৰিছোঁ। আৰু আমি মুঠতে 5জন প্ৰতিযোগীক আমি পুৰস্কাৰ কাৰণে বিবেচনা কৰিছোঁ। চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে শ্ৰীমান লুইত নন্দন চেতিয়া, আৰু আমি লুইত নন্দন চেতিয়াক পুৰস্কাৰটি নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেখেতক পুৰস্কাৰটি প্ৰদান কৰিছে শিক্ষক শ্ৰীযুত হৰেণ ফুকনদেৱে। আৰু আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ পাইছিলে কৃষ্ণজ্যোতি ফুকন। আমি কৃষ্ণজ্যোতি ফুকনক পুৰস্কাৰটি নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া কৃষ্ণজ্যোতি ফুকন। আৰু তৃতীয় পুৰস্কাৰ পাইছিলে
তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে প্ৰিন্স ফুকন। আমি প্ৰিন্স ফুকনকো পুৰস্কাৰ নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি দিছোঁ ইয়াত বহি 2 দিষ্টা আৰু এখন সাধু কিতাপ দিছোঁ। প্ৰিন্স ফুকন। আৰু চতুৰ্থ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে পাৰ্থজিৎ মোহন। তেওঁ বিশেষ অসুবিধাৰ কাৰণে ঘৰলৈ যাব লগা হ'ল, তেওঁ উপস্থিত, গতিকে তেখেতৰ পুৰস্কাৰটি আমি পিছত দিয়াৰ ব্যৱস্থা কৰিম। আৰু পঞ্চম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে কবি নেৱাৰ, আৰু কবি নেওৰক পুৰস্কাৰটি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া কবি নেৱাৰ। যদি আপোনালোকে ভিডিঅ'বোৰ ভাল পাইছে তেতিয়াহ'লে আমাৰ পেজখন লাইক কৰিব আৰু ফ'ল' কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।